নমস্কাৰ স্বাগতম এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল সিআইডিৰ কাৰ্যালয়ত উপস্থিত গৰিমা শইকীয়া গাৰ্গ প্ৰথমবাৰৰ বাবে সিআইডিৰ কাৰ্যালয়ত উপস্থিত হ'ল গৰিমা গাৰ্গ এছআইটিৰ সন্মুখত প্ৰথমবাৰৰ বাবে উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গৰ সৈতে উপস্থিত হৈছে ভগ্নী পামী বৰঠাকুৰ বৃহস্পতিবাৰে এছআইটি ছিংগাপুৰৰ পৰা আহি উপস্থিত হৈছিল গুৱাহাটীত গৰিমা শইকীয়া গাৰ্গৰ ভাষ্য সংগ্ৰহ কৰাৰ সম্ভাৱনা আছে বহুজনক এছআইটিয়ে খুদপুজ কৰিছে বহুজনৰ পৰা তথ্য সংগ্ৰহ কৰিছে এছআইটি আনকি আহ্বানো জনাইছে যে কোনোবা লোকৰ যদি কিবা ক'বলগীয়া আছে আমাৰ কাষলৈ আহিব পাৰে কিবা যদি তথ্য আছে কিবা যদি গোপন খবৰ দিব লগা আছে আমাক দিব পাৰে আৰু তাৰ মাজতে আজি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰ এছআইটিত গৈ উপস্থিত হৈছে আৰু স্বাভাৱিকতেই তাৎপৰ্য বহন কৰিছে তেওঁলোক দুয়ো উপস্থিত হোৱাৰ এই খবৰে দৃশ্যবোৰ দেখুৱাই আছোঁ আপোনালোকক প্ৰথমবাৰৰ বাবে এয়া সিআইডিৰ কাৰ্যালয়ত গৰিমা গাৰ্গ এছআইটিৰ সন্মুখত প্ৰথমবাৰৰ বাবে গৈ উপস্থিত হৈছে গৰিমা গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ এছআইটি দল ছিংগাপুৰৰ পৰা গুৱাহাটীত আহি উপস্থিত হোৱাৰ পাছতেই গৰিমা গাৰ্গ আৰু পামী বৰঠাকুৰ গৈ উপস্থিত হৈছে এছআইটিৰ সন্মুখত যথেষ্ট গুৰুত্বপূৰ্ণ কি কথা তেওঁলোকে কয় পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হ'ব অৱশ্যে কেছ ডায়েৰীত সেইবোৰ অন্তৰ্ভুক্ত হ'বনে নহয় সেয়াও বিচাৰ্য হ'ব অৱশ্যে তেওঁলোকে মুখ খুলি কোৱা নাই যেতিয়া সংবাদ মাধ্যমৰ কেমেৰা গেটত আছিল সেই সময়ত বিশেষ কোনো কথা সদৰি কৰা নাছিল ভিতৰলৈ প্ৰৱেশ কৰাৰ আগমুহূৰ্তত আমাৰ সতীৰ্থ প্ৰিয়ব্ৰত বৰ্তমান সিআইডিৰ কাৰ্যালয়ত উপস্থিত আছে প্ৰিয়ব্ৰত কি তথ্য আছে আপোনাৰ লগত হয় প্ৰাঞ্জল ইতিমধ্যে এছআইটি দলটো দুজনীয়া যি দল ছিংগাপুৰৰ তদন্তৰ বাবে গৈছিল সেই দুজনীয়া দল ইতিমধ্যে আহি পুনৰবাৰ গুৱাহাটী সিআইডি কাৰ্যালয়ত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোত গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মুন্না প্ৰসাদ গুপ্তাই এখন সংবাদমেল সম্বোধন কৰিছিল যিখন সংবাদমেলত আচলতে গুৰুত্বপূৰ্ণ কেইবাটাও কথা ইতিমধ্যে উল্লেখ কৰিছে তাতে যদি চাবলৈ যোৱা হয় তেন্তে যি আচলতে ছিংগাপুৰ আৰক্ষীয়ে যেনেধৰণে তদন্ত বৰ্তমান সময়ত আগবঢ়াই নিছে বা ছিংগাপুৰত হৈ থকা তদন্তৰ কথা পূৰ্বতে যিধৰণে উল্লেখ কৰি থকা হৈছিল তাৰ কোনো আনুষ্ঠানিকতা তথ্য ইতিমধ্যে বা ইয়াৰ পূৰ্বে কোনো ধৰণৰ আনুষ্ঠানিকতাভাৱে সেই কথা বতৰাসমূহ কোৱা হোৱা নাছিল কিন্তু আজিৰ দিনটোত যদি চাবলৈ যোৱা হয় তেন্তে মুন্না প্ৰসাদ গুপ্তাই সেই কথা বতৰাখিনি ইতিমধ্যে উল্লেখ কৰিছে যে ছিংগাপুৰতো আচলতে প্ৰবাসী অসমীয়া যিকেইজন উপস্থিত আছিল বা ইয়ৎখনত যিকেইজন ব্যক্তি উপস্থিত আছিল তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰা হৈছে সমান্তৰালভাৱে যি ধৰণৰ আচলতে তথ্য পাতিসমূহ ছিংগাপুৰত লাভ কৰিব সেই তথ্য পাতিসমূহ আচলতে ছিংগাপুৰ আৰক্ষীয়ে খুব কম দিনৰ ভিতৰতে যে এছআইটি দলটোক সমৰ্পণ কৰিব বা এছআইটি দলটোলৈ অৰ্পণ কৰিব এই কথা বতৰাসমূহ জানিবলৈ দিয়া হৈছে আৰু আনহাতে যদি চাওঁ আজি সিআইডি কাৰ্যালয়ৰ আন এটা গুৰুত্বপূৰ্ণ কথা যদি ক'বলৈ যোৱা হয় তেন্তে প্ৰায় 11 বজাৰ ওচৰে পাজৰে আচলতে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ আহি উপস্থিত হৈছে আৰু বৰ্তমান সময়তো প্ৰায় 4.5 ঘণ্টা সময় উকলি গৈছে কিন্তু বৰ্তমান সময়তো আচলতে সেই যি ভাষ্য গ্ৰহণ প্ৰক্ৰিয়া বৰ্তমান সময়তো চলি থকা দেখিবলৈ পোৱা গৈছে গতিকে মুন্না প্ৰসাদ গুপ্তাই আন এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিল গৰিমা শইকীয়া গাৰ্গৰ সাক্ষ্য গ্ৰহণৰ ক্ষেত্ৰত যে যি গৰিমা শইকীয়া গাৰ্গ আছে তেখেতৰ গোটেই তদন্ত প্ৰতি বা গোটেই চাৰ্জশ্বিট দাখিলৰ পূৰ্বতে গৰিমা শইকীয়া গাৰ্গৰ ভাষ্য গ্ৰহণ কৰাটো বা ভাষ্য সংগ্ৰহ কৰাটো অতি গুৰুত্বপূৰ্ণ যিহেতু গৰিমা শইকীয়া গাৰ্গৰ নিজে এখন এফআইআৰ দাখিল কৰিছিল বা এজাহাৰ দাখিল কৰিছিল সেইখন এজাহাৰৰ ভিত্তিতে বৰ্তমান সময়ত তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ যোৱা হৈছে গতিকে গৰিমা শইকীয়া গাৰ্গৰ লগতে পামী বৰঠাকুৰ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ আজিৰ দিনটোত সাক্ষ্য গ্ৰহণ কৰি থকা হৈছে গতিকে বৰ্তমান সময়তো 4.5 ঘণ্টা সময় উকলি গৈছে 11 বজাতে তেওঁলোক ভিতৰত প্ৰৱেশ কৰিছিল গতিকে মানে প্ৰিয়ব্ৰত আজিৰ দিনটোত অন্য কোনো লোক অহা নাই এছআইটিৰ সন্মুখত হয় এছআইটিৰ সন্মুখত আজিৰ দিনটোত অন্য কোনো লোকৰ স্পষ্ট আচলতে কথা ধৰা পৰা নাই যদিও আন এজন ব্যক্তি যিজন আচলতে সিদ্ধাৰ্থ শৰ্মাৰ আচলতে ভায়েক বুলি চিনাকি দি এজন ব্যক্তি আহিছিল বুলি জানিব পৰা গৈছে যিজন ব্যক্তি ইতিমধ্যে কেইটামান মুহূৰ্ত পূৰ্বে আচলতে এছআইটি কাৰ্যালয়ৰ পৰা বা সিআইডি কাৰ্যালয়ৰ পৰা ওলাই যোৱা দেখিবলৈ পোৱা গৈছে গতিকে আজিৰ দিনটো যদি গুৰুত্বপূৰ্ণ কথাটো হয় তেন্তে তেখেতৰ খুব সম্ভৱতঃ ভাষ্য সংগ্ৰহ কৰিছে যদিও হয়তো যেনেধৰণে আচলতে আনসমূহক তদন্ত আওতালৈ অনা হৈছে হয়তো তেনেধৰণে তদন্ত আওতালৈ অনা নহ'ব বা তেখেত সিদ্ধাৰ্থ শৰ্মাৰ কোনো ব্যৱসায়িক ক্ষেত্ৰতহে জড়িত বুলি জানিব পৰা গৈছে কিন্তু আনহাতে যদি চাওঁ গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰৰ ভাষ্য গ্ৰহণটোৱে আজিৰ দিনটোত এটা গুৰুত্বপূৰ্ণ কথা প্ৰাঞ্জল ধন্যবাদ প্ৰিয়ব্ৰত এইখিনি তথ্যৰ বাবে আমি আকৌ পৰৱৰ্তী সময়ত যোগাযোগ স্থাপন কৰিম ইতিমধ্যে আমাৰ সতীৰ্থ প্ৰিয়ব্ৰতে কৈছে যে সিআইডিত হাজিৰ হ'ল সিদ্ধাৰ্থৰ 2 ব্যৱসায়িক সহযোগী সিআইডিৰ কাৰ্যালয়ত হাজিৰ প্ৰতীক খেতান আৰু বিকাশ আগৰৱাল
হোটেল ৰয়েল হেৰিটেজৰ ব্যৱসায়িক সংগী হয় দুয়োজন। SITয়ে জেৰা চলাই প্ৰতীক খেতান আৰু বিকাশ আগৰৱালক। হোটেল ৰয়েল হেৰিটেজৰ ব্যৱসায়েৰে জড়িত তিনিওজন। মানে সিদ্ধাৰ্থ শৰ্মা যে হোটেল ৰয়েল হেৰিটেজৰ সৈতে জড়িত, ব্যৱসায়ত তেওঁৰো অংশীদাৰ আছে, সেইখিনি কথা কিছু কিছু স্পষ্ট হৈছে এতিয়া। ছিংগাপুৰ ভ্ৰমণ সামৰি প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন কৰি SITৰ প্ৰধান মুন্না প্ৰসাদ গুপ্তাই ক'লে, ছিংগাপুৰৰ আৰক্ষীৰ সৈতে তদন্তৰ বিভিন্ন তথ্য বিনিময় কৰাৰ কথা। ছিংগাপুৰৰ পৰা বৃহস্পতিবাৰে আহি উপস্থিত হৈছিল SITৰ দলটো। SDGP গৰাকীয়ে কোৱা অনুসৰি SIT দলটোৱে ছিংগাপুৰৰ ঘটনাস্থলী পৰিদৰ্শন কৰে। একে সময়তে ছিংগাপুৰ পুলিচ ফৰ্চে পূৰ্ণ সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ কথাও জনালে SDGP গৰাকীয়ে। SDGP গৰাকীয়ে লগতে ক'লে, SPFক হোটেলৰ CCTVৰ ফুটেজৰ কথা কোৱা হৈছে। 10 দিনৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে তদন্ত কৰি SITক যোগাযোগ কৰিব। BNS অনুসৰি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত অভিযোগনামা দাখিল কৰা হ'ব বুলিও ক'লে মুন্না প্ৰসাদ গুপ্তাই। আমাৰ SITৰ দল প্ৰথমতে 20 অক্টোবৰত আমি ছিংগাপুৰত থকা ভাৰতীয় উচ্চায়ুক্তৰ লগত এখন বৈঠকত মিলিত হৈছিলোঁ। সেই বৈঠকত আমি ছিংগাপুৰৰ পৰা যিখিনি লিগেল এছিষ্টেন্স বিচাৰিছোঁ তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। তাৰপিছত 21 তাৰিখে আমি ছিংগাপুৰৰ আৰক্ষীৰ উচ্চ পৰ্যায়ৰ 5জনীয়া এটা দলৰ লগত আমি বৈঠকত বহিলোঁ। সেই বৈঠকখন খুব সফল বৈঠক হৈছিল। সেই বৈঠকত আমি ছিংগাপুৰ আৰক্ষীৰ লগত তদন্তৰ বিভিন্ন তথ্য বিনিময় কৰিলোঁ। ছিংগাপুৰ আৰক্ষীয়ে ছিংগাপুৰত কৰা পোষ্টমৰ্টেম ৰিপৰ্টৰ প্ৰতিবেদন ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে আমাৰ লগত শ্বেয়াৰ কৰে, যিটো আমাৰ কাৰণে তদন্তৰ কাৰণে দৰকাৰী। ইয়াৰ লগতে আমি তেখেতসকলক এইটো কথা ক'লোঁ যে আমিও তদন্তটো এটা সময় সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। সেইকাৰণে তেওঁলোকৰ যি এছিষ্টেন্স, লিগেল এছিষ্টেন্স, সেইটো আমাক খুব সময় সীমাৰ ভিতৰত লাগে। তেওঁলোকে ইয়াৰ ওপৰত এটা ইতিবাচক তেওঁলোকে সন্মতি দিছে আৰু তেওঁলোকে আমাক ছিংগাপুৰৰ নিজা লিগেল ছিষ্টেমৰ ভিতৰত থাকি যিখিনি তেওঁলোকে আমাক এছিষ্টেন্স দিব লাগে সেইখিনি আমাক খুব সোনকালে দিব বুলি কৈছে। ইয়াৰ লগতে আমি ঘটনাৰ কেছটোৰ লগত জড়িত যিখিনি ঘটনাস্থলী আছিলে, বিভিন্ন ঘটনাস্থলী আছিলে, সেইখিনিও আমি পৰিদৰ্শন কৰিলোঁ। আৰু ইয়াৰ লগতে বাকী যিখিনি তদন্তৰ কাম লিগেলি আমি ছিংগাপুৰত কৰিব পাৰোঁ, সেই গোটেইখিনি কাম আমি কৰিলোঁ। মৃত্যুৰ এসপ্তাহৰ পূৰ্বে যদি জুবিন গাৰ্গৰ সৈতে কোনো লোকে কথা পাতিছিল তেনেহ'লে SITক জনাবলৈ আহ্বান জনালে মুন্না প্ৰসাদ গুপ্তাই। তদন্তৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব বুলি মন্তব্য কৰে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। এইটো খুব এটা সফল আমাৰ ভ্ৰমণ হৈছিল। আমি যিখিনি ছিংগাপুৰ আৰক্ষীৰ লগত মিলিত হ'লোঁ বৈঠকত, সেইটো এটা সফল বৈঠক হৈছিল আৰু আমাৰ তদন্তৰ কাৰণে লাগতিয়াল বহুত এটা ভাল পদক্ষেপ এইটো হৈছে আৰু আমাৰ তদন্ত এতিয়া আৰু আগবাঢ়ি যাবলৈ। হোটেলৰ CCTV ফুটেজৰ কথা আমি ছিংগাপুৰ আৰক্ষীক ক'লোঁ। সেইটো তেওঁলোকৰ দ্বাৰাহে আমি পাম। আমি ডাইৰেক্টলি হোটেলৰ পৰা ল'ব নোৱাৰোঁ বা তেওঁলোকে আমাক নিদিব, কাৰণ এইটো ছিংগাপুৰ আইনৰ মতে হ'ব। এই ক্ষেত্ৰত ছিংগাপুৰ আৰক্ষীয়ে আমাক আশ্বাস দিছে যে তেওঁলোকৰ নিজা ইণ্টাৰনেল প্ৰচেছ কৰি খুব 10 দিনমানৰ ভিতৰত আমাক এটা পজিটিভলি তেওঁলোকে ৰেছপন্স দিব। ছিংগাপুৰ আৰক্ষীয়ে এটা প্ৰেছ বিজ্ঞপ্তিও দিছে যে 90 দিনৰ ভিতৰত তেওঁলোকৰ তদন্তৰ প্ৰতিবেদন তেওঁলোকৰ নিয়ম মতে তেওঁলোকৰ কৰোনাৰ্ছ বুলি এটা অফিচ আছে, কৰোনাৰ্ছক দিব আৰু তাৰ পৰৱৰ্তী ব্যৱস্থা কৰোনাৰ্ছে গ্ৰহণ কৰিব। আমি যিটো আইনত BNSSত যি সময়সীমা আছে
সেই সময়সীমাৰ ভিতৰত আমি কোৰ্টত প্ৰতিবেদন দাখিল কৰিম। কামৰূপৰ বংঘৰত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। জুবিন গাৰ্গৰ দেহৰক্ষী পৰেশ বৈশ্যৰ বংঘৰস্থিত ঘৰত অভিযান। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছিল পৰেশ বৈশ্যৰ বেংক একাউণ্টত কোটিৰো অধিক টকাৰ লেনদেনৰ তথ্য। বৰ্তমানেও অব্যাহত আছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ এই অভিযান। পৰেশ বৈশ্য জুবিন গাৰ্গৰ লগত সন্নিবিষ্ট হৈ মানে পইচাৰ কিবা লেনদেনৰ খেলি মেলি দেখা পোৱা গৈছিল। তাত আজি চিএম ভিজিলেন্স আহিছে আৰু তেওঁলোকে আহি প্ৰতিটো ঘৰত তন্নকৈ প্ৰত্যেকটো মানে বস্তুৰে প্ৰাইজ মানি মানে লিখা হৈছে আৰু প্ৰতিটো মানে হিচাপ নিকাচ তেওঁলোকৰ মানে খতিয়ান লৈছে আৰু ইয়াৰ পিছত তেওঁলোকে দেখা পাব কি হৈছে কি হোৱা নাই। কিমানজনীয়া দল আহিছে? প্ৰায় 16জনীয়া দল এটা আহিছে। আমাৰ শুৱালকুছি পুলিচ থানাৰ পৰাও 10জনমান আহিছে। কিমান সময়ত ঘৰ প্ৰৱেশ কৰিছে তেওঁলোকে 10মান বজাতে আহিছে। আহি কিনে তাৰপিছত মই আহিছোঁ, অলপ দেৰিকৈ আহিছোঁ। এতিয়া বৰ্তমান তদন্ত চলি আছে। কিমান সময় চলিব বুলি এওঁলোকৰ এই সম্পূৰ্ণ মানে ডকুমেণ্টছ মানে খতিয়ান নোলোৱা পৰ্যন্ত তেওঁলোকে আলোচনা কৰি থাকিব। লগত পৰেশ বৈশ্য আছে নেকি? বৰ্তমান পৰেশ বৈশ্য ইয়াত নাই, তেওঁ জেলতে আছে। কিমান সময় হ'ল? কিমান সময় অভিযান চলিলে? এতিয়া 2 ঘণ্টা অতিক্ৰম কৰিছে। জুবিন গাৰ্গৰ PSO নন্দেশ্বৰ বৰাৰ ঘৰতো অভিযান। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই চলাইছে অভিযান। নগাঁৱৰ ননৈৰ ঘৰত অভিযান চলাই জুবিন গাৰ্গৰ 2 দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে পৃথক পৃথক গোচৰ ৰুজু হৈছে। 28/25 আৰু 29/25 নম্বৰত গোচৰ ৰুজু কৰা হৈছে 2গৰাকীৰ বিৰুদ্ধে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছিল নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বেংক একাউণ্টত কোটি টকাৰ লেনদেনৰ তথ্য। চিএম ভিজিলেন্সৰ দলে ইয়াত বৰ্তমান যি তালাচী চলাইছিলে তেওঁলোকে তালাচী অভিযান চলাই বৰ্তমান তেওঁলোকে উভতি আহিছে আৰু আমি জানিবলৈ চেষ্টা কৰিম কি তথ্য পালে। আমি আপোনালোকে আজি ইয়াত যি তালাচী চলাই কি পালে কি ক'ব? এই মন্দিৰ প্ৰকাশ কৰা নাই আৰু চিএম ভিজিলেন্সৰ যি বিষয় আছে মই জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ পৰা চেষ্টা কৰিম কি পালে আপোনালোকে ইয়াত? আপোনালোকে কিবা পালে নে ইয়াত? কি আজি পৰীক্ষা কৰিলে? কি পালে আপোনালোকে? তদন্তত আছে, কাইণ্ডলি প্লিজ কোঅপাৰেট কৰক। মানে এতিয়া ইনভেষ্টিগেশ্যনত আছে, একো ক'ব নোৱাৰে। আপোনালোকে 2টা গোচৰ 28, 29, 25 আৰু 29 এই 2টাৰ ওপৰত আপোনালোকে কৰিবলৈ আহিছে? তদন্তত চলি আছে। সেই 2টাৰ ওপৰতে কৰিছে আপোনালোকে? যি 2টা গোচৰ ৰুজু হৈছে 28/29 আৰু 28/25 আৰু 29/25 এই 2টা গোচৰৰ ওপৰতে ৰুজু কৰিছে, গোচৰৰ ওপৰতে তদন্ত কৰিছে। মই দেখুৱাইছো বৰ্তমান এয়া যি চিএম ভিজিলেন্সৰ দল সেইটো বৰ্তমান যি ইয়াৰ পৰা বৰ্তমান তেওঁলোকে ইয়াত তালাচী অভিযান চলোৱাৰ পিছত তেওঁলোকে ঘূৰি গৈছে আৰু আমি দেখুৱাইছো এয়া যি ননৈ আৰক্ষীৰ দল লগত লৈ আহিছিলে। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথত নামিব মুখ্যমন্ত্ৰী। চাৰ্জশ্বিট দাখিলৰ পিছদিনাই ৰাজপথত নামিব মুখ্যমন্ত্ৰী। শিলচৰত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ন্যায় আদালতে দিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ময়ো নামি আছোঁ চাৰ্জশ্বিট দিয়াৰ পিছদিনা। যিদিনাখন চাৰ্জশ্বিট দিম তাৰ পিছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাস্তাত, কাৰণ ন্যায়টোতো ন্যায়ালয়ে দিব। মইতো মুখ্যমন্ত্ৰীয়ে, মইতো চিফ জাষ্টিছ নহয়। গতিকে যিদিনাখনে আমি SIT ৰিপৰ্ট দি দিম পিছদিনাখনৰ পৰা ৰাস্তাত ময়ো নামিম, কাৰণ ময়োতো জাষ্টিছ ফৰ জুবিনতে আছোঁ। ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিব লাগে আৰু ন্যায়ালয়েও সোনকালে জাজমেণ্ট দিব লাগে, এইটোৱে কথা। ৰীতা চৌধুৰীৰ ফেচবুক পোষ্ট সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। ৰীতা চৌধুৰীয়ে ৰাইজক পৰোক্ষভাৱে উত্তেজিত কৰাৰ অভিযোগ।
উত্তেজিত কৰা সকলোৰে বিৰুদ্ধে ব্যৱস্থা লোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ। নিশা 10টাৰ পিছত অসমত কোনো কামাখ্যালৈও নাযায়, 10টাৰ পিছত কোনো কলেজো নাযায়, ইউনিভাৰ্চিটিও নাযায়। ৰাতি সোণাপুৰত স্থানীয় লোকো থাকে, তেওঁলোকে ইমান মৰমেৰে স্থানখিনি এৰি দিছে, তেওঁলোকক আমি দিগদাৰ কৰি থাকিম নেকি? এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। জুবিন ক্ষেত্ৰক লৈ জাৰি কৰা হৈছিল নিৰ্দেশনাৰ বিৰোধিতাৰে ফেচবুক পোষ্ট দিছিল ৰীতা চৌধুৰীয়ে, আৰু তাৰ পাছতেই মুখ্যমন্ত্ৰীৰ এই প্ৰতিক্ৰিয়া। একো SOP দিয়া নাই। ৰাতি 10টাৰ পিছত কোন যাব লাগে? নাই, ৰাতি 10টাৰ পিছত অসমত কোনো কামাখ্যা মন্দিৰতো নাযায়। এনে কিছুমান কথা কৈ মানুহক উত্তেজিত কৰিব নালাগে, লাগিলে তেওঁ যোনেই নহওক কিয়। ৰাতি 10টাৰ পিছত মানুহ কামাখ্যা মন্দিৰতো নাযায়, 10টা বজাৰ পিছত কোনো মন্দিৰত নাযায়, কোনো কলেজত নাযায়, কোনো ইউনিভাৰ্চিটিত নাযায়। ৰাতি সোণাপুৰত লোকেল মানুহ থাকেতো, তেওঁলোকে ইমান মৰমেৰে জাগাখন এৰি দিছে। এতিয়া তেওঁলোকক গোটেই ৰাতি আমি দিগদাৰি কৰি থাকিম নেকি? মোৰ ঘৰৰ কাষত সমাধি আছে, মই ইমান মৰমেৰে মাটিখিনি দিছোঁ, এতিয়া তেওঁলোকক গোটেই ৰাতি আমি কষ্ট দি থাকিম নেকি? গতিকে এইটোতো মানুহে বুজিব লাগিব যে তাত কাষত ওচৰ চুবুৰীয়াও আছে। এনে আৰু মানুহক উত্তেজিত কৰিব খুজিলেইতো নহ'ব। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব, তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব, নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়, নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়, সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। আৰু জুবিন ক্ষেত্ৰক লৈ জাৰি কৰা নিৰ্দেশনাৰ বিৰোধিতা উৎপল শৰ্মাৰ। নিৰ্দেশনা প্ৰত্যাহাৰৰ দাবী আছুৰ সভাপতিজনৰ। এই নিৰ্দেশনা কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। জুবিন গাৰ্গ ৰাইজৰ প্ৰাণৰ শিল্পী, সিয়ে দিনে নিশাই অনুৰাগীৰ স্বতঃস্ফূৰ্ত সোঁত বৈছে। চৰকাৰে পৰ্যাপ্ত নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰক, সুৰামত্তসকলৰ উদ্ভণ্ডালি ৰোধ কৰিবলৈ চৰকাৰে ব্যৱস্থা লওক, কিন্তু সময় নিৰ্ধাৰণ কৰি দিয়া নিৰ্দেশনা গ্ৰহণযোগ্য নহয়। মৰিগাঁৱত এই মন্তব্য কৰিছে আছুৰ সভাপতি উৎপল শৰ্মাই। জুবিন গাৰ্গৰ ক্ষেত্ৰখনত প্ৰৱেশৰ আৰু বন্ধ ৰখাৰ সময় নিৰ্ধাৰণ কৰা কথাটো নিতান্তই অপ্ৰয়োজনীয়। এই SOP প্ৰত্যাহাৰ কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছো। চাওক, জুবিন গাৰ্গৰ ক্ষেত্ৰখন সুশৃংখলিত হৈ থকাটো, সুপৰিচালিত হৈ থকাটো আমি সকলোৱে বিচাৰো। জুবিন গাৰ্গৰ সকলো ধৰণৰ অনুৰাগী তাত আহিছে, 5 বছৰীয়া শিশুৰ পৰা 80 বছৰীয়া বৃদ্ধালৈকে, দিব্যাংগ শতজন আহিছে তালৈ। গতিকে সকলোৰে সুবিধাৰ প্ৰতি লক্ষ্য ৰখাটো চৰকাৰৰ দায়িত্ব। তাৰ কাৰণে পৰ্যাপ্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰক, তাৰ কাৰণে ক্ষেত্ৰখন পৰিচালনা কৰিবলৈ পৰ্যাপ্ত মানুহ নিযুক্তি দিয়ক। মদৰ প্ৰচলন বন্ধ কৰিবৰ কাৰণে ক্ষেত্ৰখনৰ দুয়োফালে তেওঁলোকে কোনোবাই মদ খাই আহিছে নেকি, ব্ৰেথেলাইজাৰ দি সেইটো চোৱাৰ ব্যৱস্থা কৰিব পাৰে। তাকে নকৰি ব্যৱস্থা শৃংখলিত কৰাৰ নামত 10 বজাৰ পাছত অনুৰাগীৰ প্ৰৱেশ নিষিদ্ধ কৰাটো উকনিৰ ভয়ত চুলি খুৰোৱাৰ দৰে হৈছে। এই কথাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আৰু এটা কথা এইখিনি সময়তে কৈ থব বিচাৰিছো,
এটা নেৰেটিভ সৃষ্টি কৰিবলৈ বিচৰা হৈছে বেলেগ বেলেগ প্ৰান্তৰ বেলেগ বেলেগ লোকৰ সমাধিস্থল বা আন অনুষ্ঠানৰ সৈতে তুলনা কৰি যে সকলোতে প্ৰৱেশ আৰু প্ৰস্থানৰ সময় থাকে। জুবিন গাৰ্গ জীৱনকালত একক অনন্য অদ্বিতীয় আছিল। তেওঁৰ মৃত্যুৱে অসমত সৃষ্টি কৰা গণজাগৰণটো একক অনন্য অদ্বিতীয়। গতিকে তেখেতৰ সমাধি ক্ষেত্ৰ বা জুবিন গাৰ্গ ক্ষেত্ৰখনো একক অনন্য অদ্বিতীয়ভাৱে পৰিচালিত হ'ব লাগিব। জুবিন গাৰ্গৰ বিয়োগৰ বাতৰিটো এতিয়াও মানুহে বহন কৰিব পৰা নাই। যেতিয়ালৈকে এই দুখ পাতলি মানুহৰ জীৱনৰ স্বাভাৱিক ছন্দ ঘূৰি নাহিব তেতিয়ালৈকে প্ৰাণৰ শিল্পীগৰাকীৰ শেষ শয়নৰ স্থানত মানুহে ঢাপলি মেলিবই। আনফালে জুবিন গাৰ্গক ৰাজনীতিৰ পৰা দূৰত ৰখাৰ অংগীকাৰ মুখ্যমন্ত্ৰীৰ। মই জুবিনৰ নামত ভোট নিবিচাৰোঁ। জুবিন ৰাজনীতিৰ পৰা 1000 কিলোমিটাৰ দূৰত থকাটো বিচাৰোঁ। অখিল গগৈৰ দৰে লোকে জুবিন গাৰ্গক হিন্দুৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে। শিলচৰত এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। ২৬ৰ ইলেকশ্যনতো মানুহে আমাকে বেছি ভোট দিব। জুবিনক ছিংগাপুৰৰ পৰা আনিলোঁ। জুবিনক ইমান ধুনীয়াকৈ আমি অন্ত্যেষ্টিক্ৰিয়া কৰিলোঁ। জুবিনৰ ন্যায় দিম, চাৰ্জশ্বিট দিম। গতিকে যদি মইতো ৰাজনীতিৰ পৰা জুবিনক 1000 কিলোমিটাৰ দূৰত ৰাখিম, কিন্তু যদি জুবিনৰ নাম লৈ কোনোবাই ভোট দিয়ে সকলোৱে বিজেপিক প্ৰথম চিন্তা কৰিব যে বিজেপিয়ে ইমান ধুনীয়াকৈ জুবিনৰ কামবিলাক এটাৰ পিছত এটাকৈ কৰি গৈছে। কিন্তু মই জুবিনৰ নামত ভোট নিবিচাৰোঁ। তেওঁ ৰাজনীতিৰ পৰা 1000 কিলোমিটাৰ দূৰত থকাটো মই বিচাৰোঁ। কোনো বৈতৰণি নাই, কোনো এইবিলাক ইছ্যু নাই। এইটো ইছ্যু বিৰোধীয়ে জীয়াই ৰাখিছে এগেইনষ্ট হিন্দু ছ'চাইটি। অখিল গগৈয়ে জীয়াই ৰাখিছে নট এগেইনষ্ট বিজেপি, এগেইনষ্ট হিন্দু। কয় জুবিনৰ জাতি নাই, কি তেওঁ অসমীয়া নহয়? জুবিনৰ ধৰ্ম নাই, তেওঁ কি হিন্দু নহয়? তাৰমানে অখিল গগৈৰ দৰে মানুহবিলাকে জুবিনক বিজেপিৰ বিৰুদ্ধেতো ব্যৱহাৰ কৰি লাভ নাই। বিজেপিটো ইলেকশ্যনত জিকিবই। হিন্দু সমাজক দুৰ্বল কৰাৰ কাৰণে ব্যৱহাৰ কৰি আছে। 14 দিন উকলিল মহানগৰীৰ সাগৰ বনিয়াৰ ৰহস্যজনক মৃত্যুৰ। আজি পৰ্যন্ত উদ্ঘাটন নহ'ল তেওঁৰ মৃত্যুৰ কাৰণ। উদ্ধাৰ নহ'ল মোবাইল ফোনো। সাগৰৰ ফোনতেই মৃত্যুৰ আঁৰৰ বহু ৰহস্য থকাৰ সন্দেহ কৰা হৈছে। খ্ৰীষ্টান বস্তিৰ পাৰ্লাৰত উদ্ধাৰ হৈছিল সাগৰ বনিয়াৰ মৃতদেহ। হেডজন নামৰ পাৰ্লাৰখনত উদ্ধাৰ হৈছিল মৃতদেহ। আৰু পৰিয়ালে দিয়া এজাহাৰৰ ভিত্তিতেই ৰুজু হৈছে গোচৰ। হত্যাকাণ্ডৰ অভিযোগ তুলি এজাহাৰ তৰিছিল পৰিয়ালে। হেডজনৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে এজাহাৰ দিছপুৰ থানাত। স্বত্বাধিকাৰী মুকেশ আগৰৱালৰ পৰা বহু টকা পাবলৈ আছিল সাগৰে, আৰু টকাৰ বাবেই মুকেশে সাগৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ দিনাৰে পৰা পলাতক স্বত্বাধিকাৰী মুকেশ আগৰৱাল। বন্ধ হৈ আছে পলাতক মুকেশ আগৰৱালৰ দুটাকৈ মোবাইল ফোন। সাতাইশ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বশিষ্ঠ উৰণ সেতুত পথ দুৰ্ঘটনা। খানাপাৰাৰ দিশৰ পৰা জালুকবাৰী অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই AS01DZ1125 নম্বৰৰ বাহনখন বাগৰি পৰে। ডিভাইডাৰত খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আহত হৈছে চালকজন। সোণাপুৰৰ যুগদলত মেগা স্বাস্থ্য মেলা চলি থকাৰ সময়তেই হিট এণ্ড ৰানৰ ঘটনা। স্বাস্থ্য মেলালৈ অহা অভিভাৱকসহ শিক্ষাৰ্থীক মহতিয়াই লৈ গ'ল এখন দ্ৰুতবেগী বাহনে। ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুগৰাকী মহিলা আৰু এটি 9 বছৰীয়া শিশু। দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনখনে। অৱশ্যে আৰক্ষীয়ে তৎপৰতাৰে বাহনখন চিনাক্ত কৰি যোৰাবাটত জব্দ কৰে। দুৰ্ঘটনাত আহত হৈছে হীৰা ৰাজবংশী, প্ৰণীতা ডেকা আৰু 9 বছৰীয়া তনুজা ডেকা। গুৰুতৰভাৱে আহত হীৰা ৰাজবংশীক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হয়। এখন গাড়ীয়ে খুন্দামাৰি তেওঁক আমি যোৱা দেখা পাইছোঁ। সৰু গাড়ী এখন বগা হয়, আৰু বাকী মই তেওঁ মানুহজন খুন্দামাৰা দেখি লগে লগে পালোঁ। আমি মানে আমাৰ গাড়ীত উঠাই লগালগ লৈ আনিলোঁ, আৰু বাকী ফাৰ্ডাৰ ইনকুৱাৰী চলি আছে। গাড়ীখন আমি ধৰিছোঁ। ইয়াতে ৰখোৱা নাই, তেওঁ অলপ আমি পিছত আমি তেওঁৰ পৰা ধৰি লৈছোঁ। হয়, মই চাই আছোঁ তাকে, এইটো আণ্ডাৰ ইনকুৱাৰী। শপত গ্ৰহণ কৰিলে প্ৰাক্তন BTR প্ৰধান প্ৰমোদ বড়োৱে। শপত ল'লে ৰাকেশ ব্ৰহ্ম আৰু ৰেখাৰাণী দাস বড়োৱেও। BTC সচিবালয়ত শপত গ্ৰহণ কৰে তিনিওগৰাকী নেতাই। বিধানসভা নিৰ্বাচন সন্দৰ্ভতো প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া। आयेन खान्थिजों सोलिजानाय भारत संबिजितनि फारसे फोथायनाय थागोन
आरो भारतनि सर्वभौमत्व आरो खौसेथिखौ बिफुं आयेनारि आफादाव सासे হেঙেৰাবাৰীৰ সৃষ্টি ৱেলনেছ চেণ্টাৰৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ নিচামুক্তি কেন্দ্ৰটোৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ শীঘ্ৰে সিল কৰি দিয়া হ'ব সৃষ্টি ৱেলনেছ চেণ্টাৰ সৃষ্টি ৱেলনেছ চেণ্টাৰত যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগ নিশা নিচামুক্তিৰ স্বত্বাধিকাৰীয়ে যুৱতী ৰোগীক প্ৰহাৰ কৰাৰ অভিযোগ নিশা ড্ৰাগছ সেৱন কৰি মাতাল হৈ ৰোগীক প্ৰহাৰৰ অভিযোগ মহিলা ৰোগীক যুৱকে প্ৰহাৰ কৰাৰো উত্থাপন হৈছে অভিযোগ ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দিছিল অসম ৰিহেব এছ'চিয়েশ্যনে নিশাই অসহায় ৰোগীয়ে ফোনযোগে জনালে অসম ৰিহেব এছ'চিয়েশ্যনক এই কথা আমাৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাস লাইভত আছে দীপাংকৰ স্বত্বাধিকাৰী কোন হয় তেওঁ কি মন্তব্য প্ৰকাশ কৰিছে তেওঁক যেটো গ্ৰেপ্তাৰ কৰা হৈছে আৰু অধিক তথ্য বিচাৰিছো নিশ্চয় প্ৰাঞ্জল এই ভয়ংকৰ আৰু শিহৰণকাৰী ঘটনাৰ আমি সবিশেষ প্ৰতিটো মুহূৰ্তত দৰ্শকসকলক জনাই আছো কিন্তু গুৱাহাটীৰ ৰিহেব চেণ্টাৰৰ ভিতৰ ভাগত কি ঘটে এই ঘটনাই পুনৰবাৰ এই কথাই বিতৰ্কত আনিছে আৰু মই এই যিখন ৰিহেব চেণ্টাৰৰ কথা কৈ আছো যে হেঙেৰাবাৰীত থকা সৃষ্টি ৱেলনেছ হোম আৰু এই ৰিহেব চেণ্টাৰত ইয়াত যিটো এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ভুৱা অৰ্থাৎ ইয়াত কোনো তথ্য এই মুহূৰ্তত চৰকাৰৰ হাতত নাই এটা ভুৱা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লৈ তেওঁলোকে দীৰ্ঘ সময় ধৰি এই চেণ্টাৰখন চলাই থকাৰ এটা অভিযোগ উত্থাপন হৈছে কেৱল এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বে তেওঁ মন্ত্ৰী সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এই গোটেই বিষয়টো হস্তক্ষেপ কৰিছিল তেওঁ পূৰ্বতে এই চেণ্টাৰখনত যেতিয়া জোৰজত আছিল তেতিয়া তেওঁ অভিযান চলাইছিল ছাডেন ভিজিট কৰি তেওঁ এই গোটেই তথ্য পোহৰলৈ আনিছিল বন্ধ কৰি দিয়া হ'ল তাৰপিছত পুনৰ একেদৰে গুৱাহাটীৰ কৃষ্ণনগৰত থকা আন এটা প্ৰান্তত এই চেণ্টাৰখন খোলা হ'ল তাতেই বহু বিতৰ্কৰ সূচনা হৈছিল তাৰপিছত এইবাৰ গুৱাহাটীৰ হেঙেৰাবাৰী এই মুহূৰ্তত ডাঙৰ খবৰটো কৈছো যে বৰ্ণালী মেধি এই চেণ্টাৰখনৰ যিগৰাকী স্বত্বাধিকাৰী তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে অৰ্থাৎ তেওঁক বৰ্তমান থানালৈ লৈ যোৱা হৈছে আৰু দিছপুৰ আৰক্ষীয়ে যিহেতু বৰ্তমান ঘটনাস্থলীত উপস্থিত আছে আৰু আমি দেখুৱাইছো ৰিহেব চেণ্টাৰৰ ভিতৰত বৰ্তমান এই গোটেই বিষয়টোক লৈ উত্তেজনা অব্যাহত আছে এই চেণ্টাৰখনৰ যিগৰাকী স্বত্বাধিকাৰী বৰ্ণালী মেধি পুনৰ কৈছো তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে গতিকে যিখন এজাহাৰ অসম ৰিহেব এছ'চিয়েশ্যনৰ ফালৰ পৰা সমৰ ভৰদ্বাজে যিখন এজাহাৰ দাখিল কৰিছিলে সেই এজাহাৰৰ ভিত্তিত বৰ্তমান এইগৰাকী বৰ্ণালী মেধি আমি পূৰ্বৰ পৰা দেখুৱাইছিলোঁ বৰ্ণালী মেধিয়ে গোটেই অভিযোগ তেওঁ খণ্ডন কৰিছিল সেই অভিযোগ ভুৱা বুলি তেওঁ আখ্যা দিছিল কিন্তু তাৰপিছত বৰ্ণালীক গ্ৰেপ্তাৰ কৰাৰ তথ্যটো এই মুহূৰ্তত আমি প্ৰকাশ কৰিছোঁ দ্বিতীয়টো কথা এই ৰিহেব চেণ্টাৰখন সিল কৰা হ'ব অৰ্থাৎ দুদিন সময় লোৱা হৈছে দুদিন পিছত এই ৰিহেব চেণ্টাৰখন সিল কৰা হ'ব দুদিন এই কাৰণে লোৱা হৈছে যে উত্তৰ পূবত একমাত্ৰ মহিলা ৰাখিব পৰা ৰিহেব চেণ্টাৰহে হৈছে এইখন দ্বিতীয়খন অসমত নাই আগতে পূৰ্বতে মাৰ্ঘেৰিটাত আছিল মাৰ্ঘেৰিটাত থকা ৰিহেব চেণ্টাৰখন সম্প্ৰতি বন্ধ হৈ আছে গতিকে এইসকল ৰোগীক নিচামুক্তি চেণ্টাৰটোৰ পৰা কলৈকে নিয়া হ'ব বিকল্প ব্যৱস্থা যদি থাকে তেতিয়াহ'লে এয়া কেলকাতা হ'ব অৰ্থাৎ উত্তৰ পূবৰ বাহিৰত তেওঁলোকক হয়তো পঠোৱাৰ এটা যোজা কৰিব পাৰে অসম চৰকাৰে নতুবা তেওঁলোকক পৰিয়ালৰ লগত গতাই দিয়াৰ যিটো প্ৰক্ৰিয়া থাকে সেই প্ৰক্ৰিয়াটোৰ বাবে দুদিন সময়সীমা বান্ধি দিছে সমাজ কল্যাণ বিভাগে অৰ্থাৎ কিছুমান পূৰ্বে আমি দেখিছোঁ আংগুলতা ডেকাই যিগৰাকী মহিলা আয়োগৰ অধ্যক্ষা তেওঁ খবৰ পাই লগে লগে মহিলা আয়োগৰ ফালৰ পৰা কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াক ইয়ালৈ প্ৰেৰণ কৰিছিলে তেওঁলোকে ঘটনাৰ বুজ লৈছে কিন্তু এই যিসমূহ চিচিটিভিৰ কথাবোৰ কোৱা হৈছে এই চিচিটিভিও কিন্তু ভিতৰত বিকল হৈ থকাৰ তথ্যটো আমি লাভ কৰিছোঁ অৰ্থাৎ চিচিটিভিত গোটেই ছবি স্পষ্ট নহয় দুই এগৰাকী ইয়াত নিচামুক্তি কেন্দ্ৰত থকা যিসমূহ লোক আছিলে তেওঁলোকে কিছু মোবাইলত তেওঁলোকে আপত্তিজনক ভিডিঅ' তেওঁলোকে ৰেকৰ্ডিং কৰি ৰাখিছিল কিন্তু সেইসমূহ ৰেকৰ্ডিঙো এই মুহূৰ্তত ডিলিট কৰি দিয়াৰ তথ্যই কিন্তু গোটেই ঘটনাই এটা নতুন পাক লৈছে কিন্তু কৈছোঁ দিছপুৰ আৰক্ষীৰ নজৰবন্দীত আছে অসম ৰিহেব এছ'চিয়েশ্যনে অহা দুদিনৰ বাবে তেওঁলোকে এই ৰিহেব চেণ্টাৰখন তেওঁলোকৰ নজৰত থাকিব কিন্তু তাৰপিছত এই ৰিহেব চেণ্টাৰখন সিল কৰি দিয়া হ'ব ইয়াৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ভুৱা ইয়াৰ স্বত্বাধিকাৰীক এই মুহূৰ্তলৈ গ্ৰেপ্তাৰ কৰা হৈছে অৰ্থাৎ যিখন আজি এজাহাৰ পুৱাৰ ভাগত দাখিল কৰা হৈছিল দিছপুৰ আৰক্ষী থানাত তাৰপিছত বহুখিনি নতুন অভিযোগ পোহৰলৈ আহিছে ইয়াত এগৰাকীয়ে দীপাংকৰ অভিযোগ উত্থাপন কৰিছিল তেওঁক প্ৰহাৰ কৰা হৈছিল আৰু অসম ৰিহেব এছ'চিয়েশ্যনক সদৰি কৰিছিল বাকীসকলে কি কয় তাত থকা বাকী যি মহিলা আছে তেওঁলোকৰো ভাষ্য আপুনি সংগ্ৰহ কৰিছিল নেকি ভয়ংকৰ কথা এগৰাকী অৰুণাচলৰ যুৱতীক জ্বলাই দিয়া হৈছিল জীৱনতে তেওঁক জ্বলাই দিয়াৰ নিচিনা ঘটনা সংঘটিত হৈছিল সমৰ ভৰদ্বাজ মোৰ লগত আছে অসম ৰিহেব এছ'চিয়েশ্যনৰ এগৰাকী শীৰ্ষ তেওঁৰ দায়িত্বত থকা ব্যক্তি আৰু আপুনি এজাহাৰ দিছিল আজি ধৰক গ্ৰেপ্তাৰ কৰা হৈছে বৰ্ণালী মেধিক কেৱল গ্ৰেপ্তাৰতে ক্ষান্ত থাকিব নে এই ৰিহেব চেণ্টাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা বিচাৰিছে আপোনালোকে নহয় এই ৰিহেব চেণ্টাৰটো বন্ধ হ'ব লাগে প্ৰথম কথা কাৰণ ইয়াতে অ'নাৰ দুজন আছে বৰ্ণালী বৈশ্য আৰু নৱজিৎ মেধি দুজনে নিচা কৰি আছে ইউজিঙত আছে তাৰ লগতে এনেকুৱা অত্যাচাৰ কৰিছে ছোৱালীকেইটাৰ ওপৰত এইমাত্ৰ মই ভিতৰত গ'লোঁ ল'ৰা 8-10জন আছে তেওঁলোকেও মোক কৈছে যে আমাক মাৰপিট কৰা হয় টৰ্চাৰ কৰা হয় কথাটো এইটো এজনকে আমি যিখিনি পেচেণ্ট আছে সিহঁতক যাতে ঘৰত পঠোৱা ব্যৱস্থা কৰাব পাৰোঁ আৰু এই ক্ষেত্ৰত আমি দীপাংকৰ কিয় মাৰপিট কৰে এবাৰ সোধকচোন তেওঁলোকে নিচাগ্ৰস্ত হৈ থাকে মানে স্বত্বাধিকাৰী নিচাগ্ৰস্ত হৈ মাৰপিট কৰে নে অন্য কিবা কাৰণ
হয় মাৰপিট কৰাৰ কথাবোৰ কিয় আহি পৰে মাৰপিট এতিয়া চাওক এগৰাকী যুৱতীক অৰুণাচলত জ্বলাই দিয়া হৈছে তোমাৰ তাত ভিডিঅ' আছে ফটো আছে আমি লৈছোঁ দৰ্শকসকলক দেখুৱাইছোঁ তাতকৈ ভয়ংকৰ তথ্য শৰীৰত আমি আঘাতৰ চিন দেখিছোঁ কিয় মাৰপিটৰ প্ৰৱণতাটো কিয় এতিয়া যোনজনে ৰিহেব চেণ্টাৰ চলাই আছে যি দুগৰাকী ব্যক্তি সেই দুগৰাকীয়ে যদি নিচা আসক্তত থাকে তেনেহ'লে তেওঁলোকে মাৰপিট নকৰি কণ্ট্ৰল কেনেকৈ কৰিব সিহঁতে যেতিয়া তাহাঁতৰ এগেইনষ্টত কথা কয় সিহঁতক চেনিটাৰী পেড নিদিয়ে খাব টাইমত খানা নিদিয়ে মাৰপিট কৰে এগেইনষ্টত কথা ক'লে সিহঁতে কি ষ্টেপ ল'ব মাৰপিটে কৰিব কাৰণ ইয়াতে না ডক্টৰ আছে না কাউন্সিলাৰ আছে না চাইকলজিষ্ট একো নাই তেওঁলোকক আনকি হেৰি হ'লেও তেওঁলোকৰ যিটো মাহেকীয়া হয় সেইবিলাক হ'লেও তেওঁলোকে পেডো নাপায় কিমান নাম্বাৰ অৰ্থাৎ কিমান গৰাকী ইয়াত যুৱতী মহিলা আছিলে ৪৫জনমান আছে বুলি আমি শুনিছোঁ এতিয়া কি ব্যৱস্থা কিদৰে তেওঁলোকক আমি এজনকে গাৰ্জেন মাতি আছোঁ তেওঁলোকক ঘৰত পঠাই দিয়াৰ ব্যৱস্থা কৰি আছোঁ দুদিন দিছে সময় 2 বা 3 দিন মেক্সিমাম আমি সময় পাম সেইখিনি সময়ৰ ভিতৰত আমি গোটেইখিনি ব্যৱস্থা কৰিম বুলি ভাবিছোঁ ভয়ংকৰ ঘটনা আৰু এখন এজাহাৰৰ পিছত গোটেই তথ্য পোহৰলৈ আহিছিলে গতিকে সঞ্জয় বৰা আছে এই মুহূৰ্তত ভিজুৱেলছ দেখুৱাই আছে পুনৰ কৈছোঁ বৰ্ণালী মেধি ওৰফে বৰ্ণালী বৈশ্য পূৰ্বতে তেওঁ কেইবাখনো ৰিহেব চেণ্টাৰৰ লগত তেওঁ জড়িত হৈ আছিলে গুৱাহাটীৰ কেইবাখনো ৰিহেব চেণ্টাৰত বন্ধ কৰিবলগীয়া নিচিনা ঘটনা সংঘটিত হৈছিলে কিন্তু শেহতীয়াকৈ এই যি ঘটনা ইয়াৰ পৰা সূত্ৰপাত হৈছিল ইয়াত আজি গেট ভাঙি ৰিহেব চেণ্টাৰত থকা যুৱতী মহিলাসকল ওলাই আহিবলৈকে তেওঁলোকে উদ্যত হৈছিল গতিকে এয়া আজিৰ ঘটনা দীৰ্ঘ সময় ধৰি কিন্তু তেওঁলোকে শোষণৰ বলি হৈছিল তেওঁলোকক এক প্ৰকাৰ শাৰীৰিক নিৰ্যাতন চলোৱা হৈছিল মানসিক নিৰ্যাতন চলোৱা হৈছিল আৰু তাৰপিছত তেওঁলোকে দলে বলে এই গোটেই ঘটনাৰ বিৰোধ কৰি তেওঁলোকে আজি ওলাই আহিছে পুনৰ কৈছোঁ অসমৰে নহয় উত্তৰ পূবৰ একমাত্ৰ মহিলা ৰিহেব চেণ্টাৰ যিখন চৰকাৰৰ অৰ্থাৎ ডিষ্ট্ৰিক্ট থাকিব লাগে কিন্তু বহুখিনি আশাস ৰৈ গৈছে যিখন ৰিহেব চেণ্টাৰৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোৱে ভুৱা বুলি আমি এই মুহূৰ্তত গম পাইছোঁ তাত থকা এইসকল লোকক যিদৰে অত্যাচাৰ কৰা হৈছে তাৰ তথ্য পোহৰলৈ আহিছে গতিকে স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তাৰপিছত স্বত্বাধিকাৰী সামাজিক মাধ্যমত খুব সক্ৰিয় হৈ থাকে আনকি বিভিন্ন টিভিতো যায় তেওঁ টিভিৰ অনুষ্ঠানতো বক্তব্য ৰাখে আমি দেখোঁ শৰীৰত টেটু কৰা আছে সেই মহিলাগৰাকীৰ চৰ্চাটো আছিল বহুকেইটা অনুষ্ঠানৰ জৰিয়তে চৰ্চা লাভ কৰিছিল আনকি বঁটাও পাইছিলে এইগৰাকীয়ে সন্মানো পাইছিলে এইগৰাকীয়ে সমাজৰ পৰা আচৰিত কিন্তু মুখাৰ আৰু মুখখন বহুতে হয়তো ধৰিব পৰা নাছিল সেয়া প্ৰাঞ্চল মুখাৰ আঁৰৰ মুখ ছ'চিয়েল মিডিয়া টিভিত এক প্ৰকাৰ জিলিকি থকা সেই মুখখন আমি দেখিছিলোঁ এয়া টালি টপলা বান্ধি এই মুহূৰ্তত যাবলৈ এক প্ৰকাৰ সাজু হৈছে একাংশ পলিয়াৰ লোক আহিছে আৰু মই পুনৰ আমি সেইখিনি অলপ সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ কৰিছোঁ দীপাংকৰ যদি পাৰি হয় 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 মই সেই কথাই কৈছোঁ বৰ্ণালী মেধি ওৰফে বৰ্ণালী বৈশ্য আমি সঞ্জয় বৰা সিপিনে নেদেখাওঁ আমি কিছু সীমাবদ্ধত থাকি আমি গোটেই এই সম্প্ৰচাৰ আমি চলাই আছোঁ কাৰণ সম্পূৰ্ণ গোপনীয়তা থাকে ছ'চিয়েল ৱেলফেয়াৰৰ পৰা বা অভিভাৱকসকলে বৰ্তমান আহিছে এইদৰে তেওঁলোকে ইয়াত নিৰাপদে থকা তেওঁলোকৰ ঘৰৰ মানুহগৰাকীক বৰ্তমান এইদৰে লৈ যাবলৈ তেওঁলোকে আগবাঢ়ি আহিছে অৰ্থাৎ এই মুহূৰ্তত সৃষ্টি ৰিহেব চেণ্টাৰ খালী কৰি দিয়া হৈছে 2 দিন সময়সীমা বান্ধি দিয়া হৈছে আৰু 2 দিনৰ ভিতৰত মুখখন নেদেখাব সঞ্জয় বৰাই মুখখন নেদেখাওঁ পুনৰ কৈছোঁ যে ইয়াত খালী কৰি দিয়াৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু বৰ্ণালী মেধিৰ কথা আপুনি কৈছিল মুখাৰ আঁৰৰ মুখ ছ'চিয়েল মিডিয়া হওক টিভিৰ প্লেটফৰ্ম হওক অথবা সামাজিকভাৱে বিভিন্ন আমি মঞ্চত দেখোঁ যে বৰ্ণালী মেধিয়ে বঁটা লয় আমি দেখিছোঁ তেওঁ খুব এক প্ৰকাৰ জনপ্ৰিয় এখন মুখ কিন্তু সেই মুখখনৰ আঁৰৰ মুখৰ কিন্তু তথ্য ভয়ংকৰভাৱে ফাঁদি লৈছে বহুজনে অভিযোগ কৰিছে যে আজিও সেইগৰাকী বৰ্ণালীয়ে ড্ৰাগছ লৈ আছিলে তেওঁ নিচাসক্ত অৱস্থাত আছিলে কিন্তু তাৰপিছতো কিয় তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা নাছিলে প্ৰশাসনৰ ফালৰ পৰা কাৰণ নজৰত থাকে অসম ৰিহেব চেণ্টাৰৰ এটা এছ'চিয়েশ্যন আছে চৰকাৰৰ এটা ব্যাগুম বিভাগ আছে সমাজ কল্যাণ বিভাগ এগৰাকী মন্ত্ৰী আছে তাৰ তলত থকা মহিলা আয়োগৰ কথা আহে বা এই যিটো পৰ্যায়ক্ৰমে যি ধৰণৰ বিষয়বস্তু থাকে আটাইবোৰ থাকে কিন্তু আচৰিত কথা এই বেনাৰখন মই পুনৰবাৰ দেখুৱাই লৈছোঁ সঞ্জয় বৰাই দেখুৱাব ইয়াত যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে RS/KAM অৰ্থাৎ /263 V33 অৰ্থাৎ এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোৱে ভুৱা বুলি এই মুহূৰ্তত আমাৰ হাতত তথ্য আহি পৰিছে গতিকে আৰক্ষীয়ে ভিডিঅ'গ্ৰাফিও কৰি আছে প্ৰতিজনৰ পৰা ভাষ্য সংগ্ৰহ কৰিছে যাতে এই গোচৰটো যাতে তেওঁলোকে এটা শক্তিশালী দিশ তেওঁলোকে উন্মোচন কৰিব পাৰে আমি কেমেৰাটো জুম নকৰাকৈ যদি ৱাইডত কিছু আমি অলপ দেখুৱাব পাৰোঁ তেতিয়াহ'লে আৰক্ষীয়ে এই মুহূৰ্তত ভিডিঅ'গ্ৰাফি কৰি আছে যি ইয়াৰ পৰা লোকে এই মুহূৰ্তত ইয়াত ৰিহেব চেণ্টাৰটো খালী কৰিছে তেওঁলোকৰ লগত কি ধৰণৰ ঘটনা সংঘটিত হৈছিল সেই ধৰণৰ ঘটনাৰ বৰ্তমান বৰ্ণনা এই মুহূৰ্তত আৰক্ষীয়ে ভিডিঅ'গ্ৰাফি কৰি আছে গতিকে আমি জনাইছিলোঁ দুপৰীয়াৰ পৰা এই ডাঙৰ খবৰটো আৰু এই মুহূৰ্তত শেহতীয়া কিছু আপডেট প্ৰাঞ্চল আমি এই ঘটনাস্থলীত থাকি দৰ্শকসকলক দিবলৈ চেষ্টা চলাইছোঁ এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ স্থাপন কৰিম আৰু গুৱাহাটীৰ ৰিহেব চেণ্টাৰত প্ৰকৃততে কি চলে সেয়া সময়ে উদঘাটন হৈ থাকে আৰু এই সৃষ্টি ৱেলনেছ চেণ্টাৰটোততো ভয়ংকৰ ঘটনাই সংঘটিত হৈ গ'ল এগৰাকী মহিলা বা যুৱতীক জ্বলাই দিবলৈ চেষ্টা কৰাৰ অভিযোগ আনকি মাৰপিট কৰাৰো অভিযোগ আৰু যিগৰাকী মহিলা স্বত্বাধিকাৰী তেওঁ চৰ্চাত থকা এগৰাকী মহিলা আৰু দীপাংকৰ কোনোবাই পলায়ন কৰিবলৈ চেষ্টা কৰাৰ ঘটনা সংঘটিত হোৱাৰ যেন অনুমান হৈছে কি তথ্য আছে হয়
হয় হয় আমি গম পাইছোঁ যে কেইবাগৰাকীও ৰিহেব চেণ্টাৰৰ পৰা যুৱতী মহিলা এই মুহূৰ্তত পলায়ন কৰিছে ৱাল বাগৰি তেওঁলোকে পলাই যাবলৈ চেষ্টা চলাইছে কিছু ওপৰলৈ যাম প্ৰাঞ্জল এটা ভয়ংকৰ মুহূৰ্তত খবৰ আমি দিব লগা হৈছে ৱালৰ পৰা জঁপিয়াইছে অৰ্থাৎ তেওঁলোকে ওপৰলৈ উঠি আহিছে আৰু ওপৰৰ পৰা তেওঁলোকে জঁপিয়াই তেওঁলোকে এই স্থান ত্যাগ কৰিছে পুনৰ কি হৈছে ভণ্টি কি হৈছে কোনোবা গুচি গ'ল কোনোবা পলাইছে এতিয়া পুনৰ কৈছো যে চৰকাৰৰ নজৰত আছে এই মুহূৰ্তত এই ৰিহেব চেণ্টাৰখন আৰু কেনেকে পলাবলৈ পালে অভিযোগ ছোৱালীখিনি সেয়া কৰি লওঁ কিবা নাইকিয়া হ'ল মই অফিচৰ সেইবিলাক আৰক্ষী আছে হয় আৰক্ষী আছে প্ৰাঞ্জল তাৰ লগতে ছ'চিয়েল ৱেলফেয়াৰৰ লোক আছে কিন্তু এটা হোৱা দোৱা পৰিৱেশ সৃষ্টি হৈছে এই মুহূৰ্তত আৰক্ষীৰ উপস্থিতি এই মুহূৰ্তত কেইবাগৰাকীও যিটো তথ্য আহিছিল 46 নাম্বাৰ অৰ্থাৎ 46গৰাকীকৈ যুৱতী মহিলা ইয়াত আছিল এই মুহূৰ্তত ইয়াত গেট বন্ধ কৰি দিয়া হৈছে বাহিৰলৈ একাংশ ওলাই আহিছিল আহি তেওঁলোকে এই স্থান ত্যাগ কৰাৰ বাবে চেষ্টা চলাইছিল কাৰণ ইয়াত নিৰ্যাতনত তেওঁলোকে বলি হ'ব বিচৰা নাই তেওঁলোকে ঘৰলৈ যাবলৈ বিচৰা নাই গতিকে ইয়াৰ বিকল্প ব্যৱস্থাটো কি হ'ব চৰকাৰে যিদৰে ব্যৱস্থা কৰিছে যে হয় 2-3 লাগিব তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰাই দিয়া হৈছে তেওঁলোক ভিছা মুক্তিৰ বাবে আহিছে তেওঁলোকে এটা স্পৰ্শকাতৰ সময়ত আছে আৰু পলাবলৈ খোজাটো এওঁলোকৰ বাবে স্বাভাৱিক নিচামুক্তি কেন্দ্ৰৰ পৰা বহুতে পলাব বিচাৰে তেওঁলোকক তাত সমুচিত নিৰাপত্তা দি তেওঁলোকৰ সুৰক্ষাৰ কথাটো চোৱা চিতা কৰা হোৱা নাই নেকি সেইটো এটা অভিযোগ এই মুহূৰ্তত আৰক্ষী থকাৰ অৱস্থাতো পলায়ন কৰিছে দীপাংকৰ হয় আমি অন কেমেৰাই সেই ধৰণৰ দৃশ্য এই মুহূৰ্তত দেখুৱাই আছোঁ ইয়াৰ খালী কৰাৰ প্ৰক্ৰিয়াটো চলি আছে কিন্তু তাৰে মাজতে তেওঁলোকে ঘৰখনৰ পৰা বাহিৰত থাকি পৰিয়ালে যিদৰে তেওঁলোকক বিচাৰে যে তেওঁলোকে সুস্থ হৈ ঘৰখনলৈ ঘূৰি আহক এয়া তেওঁলোকে মাহেকীয়া এটা ডাঙৰ মোটা অংকৰ ধন এইদৰে এই চেণ্টাৰসমূহক গতাই দিয়ে কিন্তু তাৰ পিছতো কিন্তু এই সুৰক্ষাৰ যিটো দিশ বা যিদৰে এটা আক্ৰমণৰ কথাবোৰ আহি পৰে এয়া গেট বন্ধ কৰি দিয়া হৈছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ গেট বন্ধ কৰি দিয়া হৈছে কিন্তু 2-3 গৰাকীকৈ যুৱতী বুলি গম পাইছোঁ এই মুহূৰ্তত ইয়াৰ পৰা পলায়ন কৰিছে তেওঁলোকে ওপৰৰ পৰা বিল্ডিঙৰ যি দেৱাল আছে দেৱালৰ পৰা তেওঁলোকে জাপ দিয়াৰ তথ্য এই মুহূৰ্তত পোহৰলৈ আহিছে আৰু অন কেমেৰা আমি এই ধৰণৰ ভাষ্য শুনাইছোঁ আৰু এই মুহূৰ্তত কিছু সংখ্যক অভিভাৱক আহিছে তেওঁলোকৰ নিজৰ সন্তানক বিচাৰি আহিছে গতিকে সন্তানক লগত লৈ তেওঁলোকে ঘৰলৈ যাব কিন্তু একাংশ এনে লোক আছে ইয়াত যুৱতী আছে তেওঁলোকে হয় ৰিহাবত থাকিব নিবিচাৰে তেওঁলোকক জোৰ জবৰদস্তি কৰি তেওঁলোকক ইয়াত ৰখাই থোৱা হয় কিন্তু তাৰ পিছত এই ধৰণৰ ঘটনা এটা এই মুহূৰ্তত ইয়াত সূত্ৰপাত হৈছে কাৰণ ইয়াত ছ'চিয়েল ৱেলফেয়াৰৰ লোক উপস্থিত আছে আৰক্ষী লোক উপস্থিত আছে কিন্তু তাৰ পিছতো এটা অনাকাংক্ষিত ঘটনাৰ কিন্তু সৃষ্টি এই মুহূৰ্তত উদ্ভৱ হৈছে গতিকে আমি ভিতৰৰ হয়তো দৰ্জা এটা আমি খৰধৰৰ নিচিনা এটা আমি পৰিৱেশ দেখিবলৈ সক্ষম হৈছোঁ তেওঁলোকে পলাব বিচাৰিছে ইয়াত থাকিব বিচৰা নাই কিন্তু আৰক্ষীয়ে কৈছে যে তেওঁলোকক 2 দিনৰ ভিতৰত পৰিয়ালক গতাই দিব গতিকে তেওঁলোক ঘৰলৈ যাব ইয়াত কোনো অন্য মহিলা বা যুৱতী থকা কোনো ৰিহেব চেণ্টাৰ নাই বিশেষকৈ পূৰ্বতে এখন মাৰ্ঘেৰিটাত অৰ্থাৎ তিনিচুকীয়া মাৰ্ঘেৰিটাত এখন এনেধৰণৰ ৰিহেব চেণ্টাৰ আছিলে য'ত কেৱল মহিলা যুৱতী ৰখা হয় সেইখনো প্ৰায় 2-3 মাহ হ'ল বন্ধ প্ৰায় অৱস্থাত আছে গতিকে তালৈও শ্বিফ্ট কৰাৰ এটা প্ৰক্ৰিয়া নাথাকিব গতিকে চৰকাৰে গোটেই বিষয়টোক লৈ এই যিটো 45গৰাকীকৈ যি ইয়াত যুৱতী মহিলা আমি কিশোৰীও দেখিছোঁ 18 বছৰৰ তলত থকাও কিশোৰী ইয়ালৈ আহিছে তেওঁলোকে ড্ৰাগছৰ কৰাল গ্ৰাসত পৰা এক প্ৰকাৰ অভিভাৱক চিন্তিত হৈ পৰিছিল এই ড্ৰাগছৰ এই মাৰাত্মক এই যিটো এক প্ৰকাৰ গ্ৰাস কৰা ধৰণৰ যিটো পৰিৱেশ সেই পৰিৱেশৰ বাবে তেওঁলোকক কিছু আছুতীয়াকৈ ৰখাৰ এটা তেওঁলোকে চিন্তা চৰ্চা চলাইছিল পৰিয়ালৰ লোকে আৰু তাৰপিছত তেওঁলোকক ইয়ালৈ অনা হৈছিল তেওঁলোকক ইয়াত ৰখা হৈছিল কিন্তু তাৰপিছত এই স্থানৰ পৰা কিন্তু তেওঁলোক পলায়ন কৰাৰ এটা নতুন খবৰ সেই মুহূৰ্তত পোহৰলৈ আহিছে দাদা আপোনাক বিচাৰিছোঁ এবাৰ এই এফআইআৰখন দিয়া হ'ল ধৰি লওক আজি আৰক্ষীৰ কাম কৰিব বৰ্ণালীকো গ্ৰেপ্তাৰ কৰাবলৈ আমি খবৰ লাভ কৰিছোঁ এইখন চিল কৰা হ'ব এইসকলৰ ভৱিষ্যত কি হ'ব ক'লৈ যাব এওঁলোক ভৱিষ্যত চাওক যদি নিচা কৰে বেলেগ ৰিহেবত যাব আৰু যদি নিচা নকৰে ভালকৈ থাকিব এতিয়া অপশ্যন যদি ইয়াৰ পৰা কোনোবা এগৰাকীয়ে ক'ৰবাত লৈ যাব বিচাৰে ক'ত তেনেকুৱা যুৱতী মহিলা ৰখা সুবিধা ক'ত আছে আৰু এখন আছে চেণ্টাৰ ছোৱালী মই জানাত আমাৰ ইয়াতে গুৱাহাটীত চবৰ চিষ্টাৰ্ছ বুলি তাতে নিয়াৰ প্ৰভিজন আছে যদি গাৰ্জেনে কয় তো আৰু যদি তেওঁলোকে ঘৰত লৈ যাব খোজে ঘৰতো লৈ যাব আপুনি এই অসম এছ'চিয়েশ্যনৰ ৰিহাবৰ আপুনি দায়িত্বত আছে হয় মই ছেক্ৰেটাৰী আপুনি হয় মই প্ৰাঞ্জল মই এই মুহূৰ্তত সাধাৰণ সম্পাদকগৰাকী মোৰ লগত আছে পোনে সুধিম এই শ্বিফ্টিঙৰ ব্যৱস্থাত আপোনালোকে সহযোগ আগবঢ়াব শ্বিফ্টিং মানে চাওক ৰাতিপুৱাৰ পৰা এতিয়ালৈ একো হোৱা নাই আছোঁ আমি আৰু মেইন বস্তুটো কি হ'ল যে মালিকে নিচা কৰি চলাই আছে তো সেইটো কাৰণেহে আমি আহিছোঁ এই বস্তুটো হ'ব নিদিওঁ যেতিয়ালৈ আমি আছোঁ মই বা চমৰ আমি আছোঁ আমি এই বস্তুটো হ'ব নিদিওঁ আৰু সেইকাৰণে আমি আজি আহিছিলোঁ এজাহাৰ দি পেলাই এইটো চিটুৱেশ্যন হ'ব বুলি ভবা নাছিলোঁ যে গাৰ্জেনক মাতি এনেকৈ ডিছচাৰ্জ দিয়া হ'ব কিন্তু তাই মানে যিজনী কি নাম তাইৰ বৰ্ণালী
তাইৰ যিটো ৰূপ আপোনালোকেও দেখিছে ছ'চিয়েল মিডিয়াতটো সাংঘাতিক ফেমাছ এইবিলাক ছ'চিয়েল মিডিয়াত ফেমাছ মানে তেওঁ বঁটা দিয়া হয় এটা কলা চৰিত্ৰ আছে চব ছোৱালীবিলাকে কৈছে ন আমিতো একো কোৱা নাই তো এতিয়া বৰ্তমান যিমান ছোৱালী আছে চবকে ডিসচাৰ্জ কৰি দিয়া হ'ব অলপ টাইম লাগিব পাৰে তো যিখিনি পাৰোঁ আমি আমাৰ চাইডৰ পৰা কৰি আছোঁ থেংক ইউ ধন্যবাদ প্ৰাঞ্জল এয়াই খবৰ শেহতীয়া খবৰ আমি জনাইছোঁ প্ৰক্ৰিয়াটো চলি আছে এই মুহূৰ্তত এয়া জুম কৰক সঞ্জয় বৰা কেমেৰাটো এয়া হৈছে দিছপুৰ আৰক্ষী থানাৰ দুগৰাকী OC এই মুহূৰ্তত এই স্থানত থাকিব লগা এটা পৰিৱেশ সূচনা হৈছে দিছপুৰ আৰক্ষী থানাত আমি জানো 3জনকৈ পৰৱৰ্তী সময়ত দীপাংকৰ যুৱতী পলাই যোৱাৰ ঘটনাটো অলপ লক্ষ্য কৰিব লাগিব যদি যুৱতী এনেধৰণে নিচামুক্তি কেন্দ্ৰৰ পৰা পলাই গৈছে তেনেহ'লে ই এটা ভয়াৱহ বাৰ্তা হ'ব পাৰে আৰু ক'ত পলাই গৈছে ক'ত যাব তেওঁলোক সেইটো এটা বিষয় আৰক্ষীয়ে বিচাৰ খোচাৰো আৰম্ভ কৰিব লাগে আমি এই বিষয়টো আৰক্ষীৰ সন্মুখলৈ আপুনি লৈ যাওক পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি কয় সেয়াও গুৰুত্বপূৰ্ণ হ'ব এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি লাইভত থাকিম আৰু দেখুৱাই থাকিম প্ৰতিটো তথ্য প্ৰতিটো খবৰ পুখুৰীৰ পৰা উদ্ধাৰ 16 দিনীয়া নৱজাতকৰ মৃতদেহ বিহালীৰ ৰাংচালি সোণাৰী গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা মাতৃয়ে শিশুটিক শুৱাই থৈ গৈছিল বাথৰুমলৈ আৰু বাথৰুমৰ পৰা আহি দেখা পোৱা নাছিল শিশুটিক আৰু তাৰ পাছতে নিৰুদ্দিষ্ট হৈ আছিল শিশুটি আজি শিশুটিক পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে পিতৃয়ে ঘৰৰ কাষতে থকা পুখুৰীৰ পানীত উপঙি আছিল মৃতদেহটো ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত 16 দিনীয়া নৱজাতকটি কেনেকৈ পুখুৰীত পৰিল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ভাষ্য প্ৰদানৰ বাবে প্ৰথমবাৰলৈ CID কাৰ্যালয়ত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ জুবিন পত্নী গৰিমাৰ লগতে ভগ্নী পামী বৰঠাকুৰো উপস্থিত হয় CID কাৰ্যালয়ত গৰিমা গাৰ্গৰ ভাষ্য গ্ৰহণৰ বাবে ঘৰলৈ অহাৰ কথা কৈছিল SITয়ে কিন্তু নিজ ইচ্ছামতে CID কাৰ্যালয়ত উপস্থিত হৈ SITৰ সন্মুখত ভাষ্য প্ৰদান কৰে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে মই নাভাবোঁ যে পামী বৰঠাকুৰক মাতিছে লগত গৈছে কিন্তু SITয়ে গৰিমাৰ গাৰ্গৰ পৰা কিছুমান ইনফৰমেশ্যন ল'বলগীয়া আছিলে আমি কৈছিলোঁ ঘৰত ল'ম নেকি তেখেতে কৈছে যে ঘৰত নালাগে মই নিজে CIDত যাম আৰু সেইকাৰণে তেওঁ CIDত আহিছে কিন্তু আমি তেওঁক কৈছিলোঁ যে লাগিলে আমি আপোনাৰ ঘৰত যাম কিন্তু তেওঁ নিজেই CID অফিচত আহিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে মই নাভাবোঁ যে পামী বৰঠাকুৰক মাতিছে লগত গৈছে কিন্তু SITয়ে গৰিমাৰ গাৰ্গৰ পৰা কিছুমান ইনফৰমেশ্যন ল'বলগীয়া আছিলে আমি কৈছিলোঁ ঘৰত ল'ম নেকি তেখেতে কৈছে যে ঘৰত নালাগে মই নিজে CIDত যাম আৰু সেইকাৰণে তেওঁ CIDত আহিছে কিন্তু আমি তেওঁক কৈছিলোঁ যে লাগিলে আমি আপোনাৰ ঘৰত যাম কিন্তু তেওঁ নিজেই CID অফিচত আহিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথত নামিব মুখ্যমন্ত্ৰী চাৰ্জশ্বিট দাখিলৰ পিছদিনাই ৰাজপথত নামিব মুখ্যমন্ত্ৰী শিলচৰত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ন্যায় আদালতে দিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ময়ো নামি আছোঁ চাৰ্জশ্বিট দিয়াৰ পিছদিনা যিদিনাখন চাৰ্জশ্বিট দিম তাৰ পিছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাস্তাত কাৰণ ন্যায়টোতো ন্যায়ালয়ে দিব মইতো মুখ্যমন্ত্ৰীয়ে মইতো চিফ জাষ্টিছ নহয় গতিকে যিদিনাখনে আমি SIT ৰিপৰ্ট দি দিম পিছদিনাখনৰ পৰা ৰাস্তাত ময়ো নামিম কাৰণ ময়োতো জাষ্টিছ ফৰ জুবিনতে আছোঁ ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিব লাগে আৰু ন্যায়ালয়েও সোনকালে জাজমেণ্ট দিব লাগে এইটোৱে কথা জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ধেমাজিত বিজেপিৰ বিশাল সমদল বিজেপিৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত ধেমাজি চহৰৰ প্ৰৱেশ পথৰ 3টা প্ৰান্তৰৰ পৰা উলিওৱা হয় ন্যায় সমদল ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী শীৰ্ষক কাৰ্যসূচীত মন্ত্ৰী ৰনোজ পেগু সাংসদ প্ৰদান বৰুৱা বিধায়ক ভুৱন পেগু জিলা সভাপতি ৰূপা কামান গণশক্তি অসম দলৰ সভাপতি পৰমানন্দ সায়েঙিয়াই ভাগ লয় ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী শীৰ্ষক শ্লোগানেৰে হাজাৰ হাজাৰ অনুৰাগীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি উত্তাল কৰি তোলে ধেমাজিৰ ৰাজপথ জুবিনে আত্মাই শান্তি
আমিও জুবিন অনুৰাগী আজি বিজেপিৰ ৰাজ্যিক সমিতিৰ আহ্বান মৰ্মে ধেমাজিটো বাহিৰ কৰা হৈছে আচলতে জুবিন দাৰ লৈ আচলতে সমদল আৰু মই দৃশ্যাংশ দেখুৱাইছোঁ এয়া ধেমাজি ৰাজপথৰ দৃশ্য আৰু ইতিমধ্যে নেতৃত্ব বহন কৰিছে ধেমাজি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী মনোজ পেগু আৰু লগতে আচলতে গণশক্তি অসম দলৰ সভাপতি কেন্দ্ৰীয় সমিতিৰ সভাপতি পৰমানন্দ চাইঙাকে ধৰি মিত্ৰজোঁটৰ কৰ্মকৰ্তাসকলে উপস্থিত হৈছে আৰু মই প্ৰতিবাদী যিহেতু সমদল বিভিন্ন সময়ত কৰি আছে কিন্তু এইবাৰ বিজেপিয়ে যিহেতু জুবিন গাৰ্গৰ ন্যায়ৰ আশা প্ৰকাশ কৰি তেওঁলোকে এই সমদল বাহিৰ কৰিছে মই মন্ত্ৰীগৰাকী আছে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু সমদলত ৰাইজ ওলাই আহিছে কি ক'ব আজি ধেমাজি নগৰৰ তিনিটা প্ৰান্তৰ পৰা বৃহৎ সমদল ময়ো জুবিনৰ সমৰ্থক আমিও জুবিনৰ সমৰ্থক এই শ্লোগানেৰে আমাৰ জুবিন প্ৰাণৰ জুবিন এই শ্লোগানেৰে আজি সমদল যাত্ৰা কৰিছে আমাৰ ৰেল ষ্টেচনৰ পৰা সাংসদ প্ৰদান বৰুৱাৰ নেতৃত্বত ৰং ছটিওৱা পথাৰৰ পৰা চাইল্ড্ৰেন পাৰ্কৰ পৰা বিধায়ক ভুৱন পেগুৰ নেতৃত্বত আৰু টেলিভিছনৰ পৰা মই নিজে নেতৃত্ব দি এই বৃহৎ সমদল আমি নেতৃত্ব দিছোঁ যাৰ জৰিয়তে আমি মত প্ৰকাশ কৰিছোঁ যে আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে কিন্তু ন্যায়ালয়ৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া খৰতকীয়া কৰি শীঘ্ৰে জুবিনৰ অস্বাভাৱিক মৃত্যুৰ ক্ষেত্ৰত ন্যায় প্ৰদান কৰিব লাগে হয় এনেধৰণে ৰাইজ ওলাই আহিছে আৰু যিসকল অনুৰাগী জুবিন অনুৰাগীসকল আমাৰ প্ৰাণৰ জুবিন আমাৰ জুবিন প্ৰাণৰ জুবিন আৰু এই শ্লোগান আৰু ধেমাজিৰ 15 ৰাষ্ট্ৰীয় ঘাইপথত মই দৃশ্য দেখাইছোঁ ধেমাজি ৰেলৱে ষ্টেচন সমীপৰ পৰা সাংসদ প্ৰদান বৰুৱাৰ নেতৃত্বত এনেধৰণে জুবিন অনুৰাগীসকল আহিছে সমান্তৰালভাৱে ধেমাজি চিলড্ৰেন পাৰ্কৰ সমীপৰ পৰা দুনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ নেতৃত্বত এটা বৃহৎ দল ওলাই আহিছে আৰু সকলোৱে সমবেত হৈ ধেমাজি ঐতিহাসিক কাছাৰীমন্দ বাকৰিত তেওঁলোকে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় বিচাৰি তেওঁলোকে ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছে আৰু চৰকাৰখনৰ ওপৰত তেওঁলোকৰ বিশ্বাস আছে সেই কথা তেওঁলোকে উল্লেখ কৰিছে মই দৃশ্যাংশ দেখুৱাইছোঁ এয়া ধেমাজি ৰাজপথৰ দৃশ্য আৰু প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই তেওঁলোকে আজি এনেধৰণে সেয়াৰে আচলতে সমদল বাহিৰ কৰিছে এয়া ধেমাজিৰ দৃশ্য আৰু ধেমাজিত ভাৰতীয় জনতা পাৰ্টীৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত তিনিটা কোণৰ পৰা তিনিগৰাকী জনপ্ৰতিনিধিৰ নেতৃত্বত এনেধৰণে সমদল বাহিৰ কৰা হৈছে ছিংগাপুৰ ভ্ৰমণ সামৰি প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন কৰি SITৰ প্ৰধান মুন্না প্ৰসাদ গুপ্তাই ক'লে ছিংগাপুৰৰ আৰক্ষীৰ সৈতে তদন্তৰ বিভিন্ন তথ্য বিনিময় কৰাৰ কথা ছিংগাপুৰৰ পৰা বৃহস্পতিবাৰে আহি উপস্থিত হৈছিল SITৰ দলটো SDGP গৰাকীয়ে কোৱা অনুসৰি SIT দলটোৱে ছিংগাপুৰৰ ঘটনাস্থলী পৰিদৰ্শন কৰে একে সময়তে ছিংগাপুৰ পুলিচ ফৰ্চে পূৰ্ণ সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ কথাও জনালে SDGP গৰাকীয়ে SDGP গৰাকীয়ে লগতে ক'লে SPFক হোটেলৰ CCTVৰ ফুটেজৰ কথা কোৱা হৈছে 10 দিনৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে তদন্ত কৰি SITক যোগাযোগ কৰিব BNS অনুসৰি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত অভিযোগনামা দাখিল কৰা হ'ব বুলি ক'লে মুন্না প্ৰসাদ গুপ্তাই আমাৰ SITৰ দল প্ৰথমতে 20 অক্টোবৰত আমি ছিংগাপুৰত থকা ভাৰতীয় উচ্চায়ুক্তৰ লগত এখন বৈঠকত মিলিত হৈছিলোঁ সেই বৈঠকত আমি ছিংগাপুৰৰ পৰা যিখিনি লিগেল এছিষ্টেন্স বিচাৰিছোঁ তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ তাৰপিছত 21 তাৰিখে আমি ছিংগাপুৰৰ আৰক্ষীৰ উচ্চ পৰ্যায়ৰ 5জনীয়া এটা দলৰ লগত আমি বৈঠকত বহিলোঁ সেই বৈঠকখন খুব সফল বৈঠক হৈছিল সেই বৈঠকত আমি ছিংগাপুৰ আৰক্ষীৰ লগত তদন্তৰ বিভিন্ন তথ্য বিনিময় কৰিলোঁ ছিংগাপুৰ আৰক্ষীয়ে ছিংগাপুৰত কৰা পোষ্টমৰ্টেম ৰিপৰ্টৰ প্ৰতিবেদন ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে আমাৰ লগত শ্বেয়াৰ কৰে যিটো আমাৰ কাৰণে তদন্তৰ কাৰণে দৰকাৰী
ইয়াৰ লগতে আমি তেখেতসকলক এইটো কথা ক'লোঁ যে আমিও তদন্তটো এটা সময় সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। সেইকাৰণে তেওঁলোকৰ যি এছিষ্টেঞ্চ, লিগেল এছিষ্টেঞ্চ, সেইটো আমাক খুব সময় সীমাৰ ভিতৰত লাগে। তেওঁলোকে ইয়াত ওপৰত এটা ইতিবাচক তেওঁলোকে সন্মতি দিছে আৰু তেওঁলোকে আমাক ছিংগাপুৰৰ নিজা লিগেল ছিষ্টেমৰ ভিতৰত থাকি যিখিনি তেওঁলোকে আমাক এছিষ্টেঞ্চ দিব লাগে সেইখিনি আমাক খুব সোনকালে দিব বুলি কৈছে। ইয়াৰ লগতে আমি ঘটনাৰ কেছটোৰ লগত জড়িত যিখিনি ঘটনাস্থলী আছিলে, বিভিন্ন ঘটনাস্থলী আছিলে, সেইখিনিও আমি পৰিদৰ্শন কৰিলোঁ আৰু ইয়াৰ লগতে বাকী যিখিনি তদন্তৰ কাম লিগেলি আমি ছিংগাপুৰত কৰিব পাৰোঁ সেই গোটেইখিনি কাম আমি কৰিলোঁ। ৰীতা চৌধুৰীৰ ফেচবুক পোষ্ট সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। ৰীতা চৌধুৰীয়ে ৰাইজক পৰোক্ষভাৱে উত্তেজিত কৰাৰ অভিযোগ। উত্তেজিত কৰা সকলোৰে বিৰুদ্ধে ব্যৱস্থা লোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ। নিশা 10টাৰ পিছত অসমত কোনো কামাখ্যালৈও নাযায়, 10টাৰ পিছত কোনো কলেজো নাযায়, ইউনিভাৰ্চিটিও নাযায়। ৰাতি সোণাপুৰত স্থানীয় লোকো থাকে, তেওঁলোকে ইমান মৰমেৰে স্থানখিনি এৰি দিছে, তেওঁলোকক আমি দিগদাৰ কৰি থাকিম নেকি? এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। জুবিন ক্ষেত্ৰক লৈ জাৰি কৰা হৈছিল নিৰ্দেশনা আৰু নিৰ্দেশনাৰ বিৰোধিতাৰে ফেচবুক পোষ্ট দিছিল ৰীতা চৌধুৰীয়ে। তাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। একো এছঅপি দিয়া নাই। ৰাতি 10টাৰ পিছত কোন যাব লাগে? নাই, ৰাতি 10টাৰ পিছত অসমত কোনো কামাখ্যা মন্দিৰতো নাযায়। এনে কিছুমান কথা কৈ মানুহক উত্তেজিত কৰিব নালাগে। লাগিলে তেওঁ যোনেই নহওক কিয়, ৰাতি 10টাৰ পিছত মানুহ কামাখ্যা মন্দিৰতো নাযায়, 10টা বজাৰ পিছত কোনো মন্দিৰত নাযায়, কোনো কলেজত নাযায়, কোনো ইউনিভাৰ্চিটিত নাযায়। ৰাতি সোণাপুৰত লোকেল মানুহ থাকেতো, তেওঁলোকে ইমান মৰমেৰে জেগাখন এৰি দিছে। এতিয়া তেওঁলোকক গোটেই ৰাতি আমি দিগদাৰি কৰি থাকিম নেকি? মোৰ ঘৰৰ কাষত সমাধি আছে, মই ইমান মৰমেৰে মাটিখিনি দিছোঁ, এতিয়া তেওঁলোকক গোটেই ৰাতি আমি কষ্ট দি থাকিম নেকি? গতিকে এইটোতো মানুহে বুজিব লাগিব যে তাত কাষত ওচৰ চুবুৰীয়াও আছে। এনে আৰু মানুহক উত্তেজিত কৰিব খুজিলেইতো নহ'ব। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়, নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়, সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। জুবিন গাৰ্গক ৰাজনীতিৰ পৰা দূৰত ৰখাৰ অংগীকাৰ মুখ্যমন্ত্ৰীৰ। মই জুবিন গাৰ্গৰ নামত ভোট নিবিচাৰোঁ, জুবিন ৰাজনীতিৰ পৰা 1000 কিলোমিটাৰ দূৰত থকাটো বিচাৰোঁ বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। অখিল গগৈৰ দৰে লোকে জুবিন গাৰ্গক হিন্দুৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে। শিলচৰত এই মন্তব্য মুখ্যমন্ত্ৰীৰ। 26ৰ ইলেকশ্যনতো মানুহে আমাকে বেছি ভোট দিব। জুবিনক ছিংগাপুৰৰ পৰা আনিলোঁ,
জুবিনক ইমান ধুনীয়াকৈ আমি অন্ত্যেষ্টিক্ৰিয়া কৰিলোঁ, জুবিনৰ ন্যায় দিম, চাৰ্জশ্বিট দিম। গতিকে যদি মইতো ৰাজনীতিৰ পৰা জুবিনক 1000 কিলোমিটাৰ দূৰত ৰাখিম, কিন্তু যদি জুবিনৰ নাম লৈ কোনোবাই ভোট দিয়ে, সকলোৱে বিজেপিক প্ৰথম চিন্তা কৰিব যে বিজেপিয়ে ইমান ধুনীয়াকৈ জুবিনৰ কামবিলাক এটাৰ পিছত এটাকৈ কৰি গৈছে। কিন্তু মই জুবিনৰ নামত ভোট নিবিচাৰোঁ, তেওঁ ৰাজনীতিৰ পৰা 1000 কিলোমিটাৰ দূৰত থকাটো মই বিচাৰোঁ। কোনো বৈতৰণি নাই, কোনো এইবিলাক ইছ্যু নাই। এইটো ইছ্যু বিৰোধীয়ে জীয়াই ৰাখিছে এগেইনষ্ট হিন্দু ছ'চাইটি। অখিল গগৈয়ে জীয়াই ৰাখিছে নট এগেইনষ্ট বিজেপি, এগেইনষ্ট হিন্দু। কয় জুবিনৰ জাতি নাই, কি তেওঁ অসমীয়া নহয়? জুবিনৰ ধৰ্ম নাই, তেওঁ কি হিন্দু নহয়? তাৰমানে অখিল গগৈৰ দৰে মানুহবিলাকে জুবিনক বিজেপিৰ বিৰুদ্ধেতো ব্যৱহাৰ কৰি লাভ নাই, বিজেপিটো ইলেকশ্যনত জিকিবই, হিন্দু সমাজক দুৰ্বল কৰাৰ কাৰণে ব্যৱহাৰ কৰি আছে। সময় হৈছে এতিয়া পত্ৰিকা বিদায় লোৱাৰ। নমস্কাৰ।